2005 চনত জন্মলাভ কৰা গোলাঘাট ঢেকিয়ালৰ মুক্তিযোদ্ধা দ্বাৰিকা নাথ গোস্বামী তোৰণ ক্ষেত্ৰত শিশু শিল্পী প্ৰতিভা প্ৰদৰ্শনী মঞ্চৰ উদ্যোগত শিশুসকলৰ মাজত অনুষ্ঠিত কৰি অহা প্ৰতিভা প্ৰদৰ্শন অনুষ্ঠানটিৰ আজি 21তম বৰ্ষ। এই উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে চিত্ৰাংকন, কবিতা আবৃত্তি, সংগীত প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হয়। নিশা অনুষ্ঠিত হোৱা মুকলি সভাত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, উদয়ন একাডেমীৰ অধ্যক্ষ ভাস্কৰ বৰা, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি পৰীক্ষিত দত্ত আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানটোত অঞ্চলটোৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিক গামোচা, চেলেং, একোখনকৈ সম্বৰ্ধনা পত্ৰ, ধৰ্মগ্ৰন্থ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনাই উদ্যোক্তাসকলে এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। ইতিমধ্যে 21তম বৰ্ষৰ অতিক্ৰম কৰা এই মঞ্চখনে শিশুসকলৰ সুপ্ত প্ৰতিভা প্ৰকাশৰ ক্ষেত্ৰত এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। নিশা 12ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে। নমস্কাৰ। শিশু শিল্পী প্ৰতিভা প্ৰদৰ্শনী মঞ্চ দ্বাৰিকা নাথ গোস্বামী তোৰণ ক্ষেত্ৰ, এই মঞ্চটি আমি তৈয়াৰ কৰিছিলোঁ আজিৰ পৰা 21 বছৰ আগত। আজি 21তম বৰ্ষ। আমি শিশুসকলৰ বৌদ্ধিক মানসিক উন্নতিৰ বাবে আমি কেইবাগৰাকীও ইয়াৰ আমাৰ সতীৰ্থ আমি চিন্তা চৰ্চা কৰি এই মঞ্চটি তৈয়াৰ কৰা হৈছিল আৰু প্ৰতি বৰ্ষতে আমি এই অনুষ্ঠানটি পাতোঁ আৰু বিভিন্ন জনে আমাক সহায় কৰে। আমাৰ শুভাকাংক্ষী দিনক দিনে বৃদ্ধি পাইছে, গতিকে আমাক সকলোৱে উৎসাহিত কৰিছে। বিশেষকৈ আমাৰ মঞ্চৰ সন্মানীয় সভাপতি অপূৰ্ব হাজৰিকা ডাঙৰীয়া আৰু মঞ্চৰ সম্পাদক বিজু হাজৰিকা ডাঙৰীয়া, লগতে আমাৰ বিভিন্ন বিষয়ববীয়া এই অনুষ্ঠানটো জড়িত হৈ আছোঁ। আমি এই উদযাপন সমিতিৰ উপ সভাপতি হিচাপে আমি আছোঁ। গতিকে আমি অনুষ্ঠানটো আগলৈও ইয়াতকৈ বহুভাৱে চিন্তা চৰ্চা কৰিছোঁ। আমি আশা ৰাখিম আপোনালোকে যেন এই অনুষ্ঠানটিৰ বাবে আমাক সহায় সহযোগ আগবঢ়াই যায় আৰু তাৰ বাবে আমি সকলোকে সেৱা জনাইছোঁ, অনুৰোধ জনাইছোঁ আৰু আপোনাৰ খবৰ সহায় সহযোগ পালে আমি আৰু এখাপ উন্নতিৰ পথত যাত্ৰা ৰাখিব পাৰিম। নমস্কাৰ। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, JBP ভাৰত।